নমস্কাৰ ইতিমধ্যে আমি দুটা ভিডিঅ' দি দিলোঁ দুটা ভিডিঅ'ত আমি এটা চেইন বনাই আছোঁ কনচেপ্ট বেচিছৰ এটা চেইন বনাই আছোঁ আপোনালোকে যদি আগৰ ভিডিঅ'টো চাইছে বা তোমালোকে যদি আগৰ ভিডিঅ'টো চাইছা তেনেহ'লে এই ভিডিঅ'টো বুজি পাবা আৰু যদি চোৱা নাই তেনেহ'লে আগৰ ভিডিঅ'বিলাক চাই ল'বা এক নম্বৰ ভিডিঅ' আছিলে সংখ্যাৰ বিষয়ে সংখ্যাৰ ভাগবিলাকৰ বিষয়ে আৰু দুই নম্বৰ ভিডিঅ'টো আছিলে স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ বিষয়ে আজি আমি আৰম্ভ কৰিম অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ ওপৰত তোমালোকে চাবা এই লিষ্টখনত সংখ্যাৰ যিটো প্ৰণালী লিষ্টখনত অখণ্ড সংখ্যা আছে আজি আমি আৰম্ভ কৰিম অখণ্ড সংখ্যা ইণ্টেজাৰ নাম্বাৰৰ বিষয়ে অখণ্ড সংখ্যা কোনবিলাক ইতিমধ্যে আমি পূৰ্ণ সংখ্যা পাই গ'লো অৰ্থাৎ 0 1 2 3 4 পাই গ'লো এই 0 1 2 3 4 ৰ লগতে যদি -1 -2 -3 এইবিলাকো যদি থাকে বুজি পাইছা এইবিলাকো যদি থাকে তেতিয়া এই গোটেই সংখ্যাবিলাকক কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় যদি আমি ডেফিনেশ্যন হিচাপত লিখিব যাওঁ পূৰ্ণ সংখ্যা আৰু ঋণাত্মক অখণ্ড সংখ্যা লগ লাগি অখণ্ড সংখ্যা বা ঋণাত্মক গোটা সংখ্যা লগ লাগি অখণ্ড সংখ্যা হ'ব এটা পূৰ্ণ সংখ্যা অৰ্থাৎ 0 ৰ পৰা ষ্টাৰ্ট হোৱা সংখ্যা আৰু এপিনে আছে একফালে আছে কি আমাৰ ঋণাত্মক সংখ্যাবিলাক ঋণাত্মক গোটা সংখ্যাবিলাক এই সংখ্যাবিলাক লগ হৈ কি হ'ব অখণ্ড সংখ্যা হ'ব বুজি পাইছা অখণ্ড সংখ্যাৰ মাজত কি থাকিব 0 ৰাইট হেণ্ড সাইডত কি থাকিব 1 2 3 4 আপ টু ইনফিনিটি অসীমলৈকে আৰু লেফট হেণ্ড সাইডত কি থাকিব -1 -2 -3 -4 আপ টু ইনফিনিটি তোমালোকৰ স্ক্ৰীনত দেখা পাই থাকিবা মাজে মাজে এতিয়া বুজি পাইছা অখণ্ড সংখ্যা কোনবিলাক অখণ্ড সংখ্যা সেইবিলাক যিবিলাক কি আছে শূন্য আছে 1 2 3 4 আছে আৰু -1 -2 -3 -4 আছে 1 2 3 4 ৰ শেষ নাই আৰু -1 -2 ৰ শেষ নাই ইয়াত যদি কোৱেশ্চন সুধো যে আটাইতকৈ সৰু অখণ্ড সংখ্যা কি আটাইতকৈ সৰু অখণ্ড সংখ্যা ইয়াতে বিচাৰি উলিয়াব নোৱাৰি কাৰণ মাইনাছ সংখ্যাবিলাক ইপিনে গৈ গৈ বাও পিনে কিমান দূৰ গৈ পাই শেষ নাই ঠিক তেনেদৰে যদি সুধো যে অখণ্ড সংখ্যা আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা কি চেম কণ্ডিশ্যন ডাঙৰটোও বিচাৰি উলিয়াব নোৱাৰি অখণ্ড সংখ্যাৰ ক্ষেত্ৰত সৰুটোও বিচাৰি উলিয়াব নোৱাৰি তাৰ মানে কাউণ্ট কৰিব নোৱাৰি বুজি পাইছা কিন্তু অখণ্ড সংখ্যাৰ মাজৰ সংখ্যাটো বুলি ক'ব পাৰি যদি সুধে তেনেহ'লে আমি বুজি পাওঁ যে মাজত এটা সংখ্যা আছে কি আছে একদম সৌ মাজত এটা সংখ্যা আছে এইটো হৈছে 0 অখণ্ড সংখ্যাৰ একদম সৌ মাজত সংখ্যা আছে কি এটা 0 বুজি পাইছা এইখিনি অখণ্ড সংখ্যা কোনবিলাক 1 2 3 4 বিলাক 0 2 আৰু -1 -2 -3 -4 বিলাক এইখিনি হৈছে অখণ্ড সংখ্যা এইখিনি বুজি পাইছা এতিয়া অখণ্ড সংখ্যাৰ টোপলাটো অলপ আগতে আমি পাই আছিলো আগৰ ভিডিঅ'ত আমি পাই আছিলো স্বাভাৱিক সংখ্যাৰ টোপলা বান্ধিছিলো টোপলা বান্ধি তাত লিখিছিলো n যেতিয়া n ৰ টোপলাটো খুলি তাত আকৌ 0 ভৰাই দিছিলো তেতিয়া n টো গুচাই দি তাত লিখি দিছিলো w হোল নাম্বাৰ কাৰণে এতিয়া এই w ৰ টোপলাটো খুলিলো 0 1 2 3 4 5 6 আছে তাত আগৰ পৰা তাত আকৌ -2 -3 -4 এইবিলাক ভৰাই দিলো এইবিলাক তাত ভৰাই দিলো নোৱাৰি ভৰাব তথাপি এনে ভাবিলো আৰু ভৰাই দিছো তেতিয়া কিন্তু তাৰ নাম কি হৈ নাথাকে w হৈ নাথাকে তেতিয়া সেই w টো গুচাই দি আমি কি লিখিব লাগিব আইডিয়া পাইছাই চাগে যিহেতু অখণ্ড সংখ্যাৰ ইংৰাজী নাম কি ইন্টিজাৰ নাম্বাৰ গতিকে তাৰ নাম কি দিব লাগিব i দিব লাগিব ইংৰাজী বৰ্ণমালাৰ ডাঙৰ হাতৰ কেপিটেল i দিব লাগিব ইয়াতে তোমালোকে আৰু এটা মনত ৰাখিবা অখণ্ড সংখ্যা বুজাবলৈ অখণ্ড সংখ্যা টোপলাটো বুজাবলৈ কেতিয়াবা আইও ব্যৱহাৰ কৰে আৰু কেতিয়াবা কিন্তু ইংৰাজী এলফাবেটৰ কেপিটেল লেটাৰৰ জেড ব্যৱহাৰ কৰে মনত থাকিব আই নাইবা জেড ব্যৱহাৰ কৰা হয় এইখিনি অখণ্ড সংখ্যাৰ ক্ষেত্ৰত আকৌ এটা বস্তু জানিব লাগিব তোমালোকে স্ক্ৰীনত দেখা পাই থাকিবা অখণ্ড সংখ্যাৰ বিষয়ে জানাৰ কাৰণে আমি আৰু এটা বস্তু জানিব লাগিব সেইটো হৈছে অখণ্ড সংখ্যাৰ সংখ্যা ৰেখা অখণ্ড সংখ্যাৰ সংখ্যা ৰেখাৰ বিষয়ে জানিব লাগিব তোমালোকে স্ক্ৰীনত চাই থাকা অখণ্ড সংখ্যাৰ সংখ্যা ৰেখাত কি থাকিব মাজত থাকিব 0 সমান সমান ভাগত থাকিব 1 2 3 4 5 6 হিপিনে কাৰ চিন দি দিয়া তাৰ মানে গৈয়ে থাকিব ঠিক তেনেদৰে বাওঁফালে থাকিব -1 -2 -3 -4 এনেকৈ বাওঁফালে গৈ থাকিব গতিকে সোঁফালে গৈ থাকিলে বাওঁফালে গৈ থাকিলে এইটো হৈছে অখণ্ড সংখ্যাৰ সংখ্যা ৰেখা অখণ্ড সংখ্যাৰ সংখ্যা ৰেখাটোৰ পৰা আমি 4টামান পইণ্ট মনত ৰাখিব লাগিব পইণ্টবিলাক স্ক্ৰীনত দেখা পাই থাকিবা তোমালোকে এক নম্বৰ পইণ্টটো হৈছে কি শূন্যৰ সোঁফালে সদায় ধনাত্মক সংখ্যা থাকে শূন্যৰ ৰাইট হেণ্ড সাইডে সদায় ধনাত্মক সংখ্যা থাকে শূন্যৰ বাওঁপিনে সদায় ঋণাত্মক সংখ্যা থাকে 2 নম্বৰ পইণ্ট শূন্যৰ বাওঁপিনে সদায় ঋণাত্মক সংখ্যা থাকে অৰ্থাৎ নিগেটিভ সংখ্যা থাকে 3 নম্বৰ পইণ্ট শূন্যটো ধনাত্মকো নহয় ঋণাত্মকো নহয় কেতিয়াবা কুৱেশ্যন এইটো আহে শূন্যটো ধনাত্মক নে ঋণাত্মক উত্তৰ হ'ব শূন্যটো ধনাত্মকো নহয় ঋণাত্মকো নহয় শূন্যটো যোগ সংখ্যাও নহয় বিয়োগ সংখ্যাও নহয় 3 নম্বৰ পইণ্ট হৈ গ'ল 4 নম্বৰ পইণ্টটো মষ্ট ইম্পৰ্টেণ্ট ভালদৰে বুজি ল'বা যিকোনো সংখ্যা ৰেখাত থকা দুটা সংখ্যা ৰেখাত থকা যিকোনো দুটা সংখ্যা তোমালোকে ভাবি লোৱা সেই দুটা সংখ্যাৰ ভিতৰত দুটা সংখ্যা তোমালোকৰ দুখন হাতেৰে ধৰি লোৱা বাওঁফালে থকা সংখ্যাটোক বাওঁ হাতেৰে ধৰি লোৱা সোঁফালে থকা সংখ্যাটোক সোঁ হাতেৰে ধৰি লোৱা ধৰি লোৱাৰ পিছত তোমালোকে দেখিবা যিখন সোঁ হাতত থকা নম্বৰ আছে যিটো নম্বৰ সোঁ হাতত আছে তোমালোকৰ সেইটো সদায় ডাঙৰ হ'ব মনত ৰাখিবা আৰু যিটো বাওঁ হাতত আছে সেইটো সদায় সৰু হ'ব উদাহৰণস্বৰূপে 0 আৰু 5 ধৰিলো 0টো আমি বাওঁ হাতেৰে ধৰিব লাগিল 5টো আমি সোঁ হাতেৰে ধৰিব লাগিল
কাৰণ 5 টো সোঁপিনে আছে 0 টো বাওঁপিনে আছে গতিকে এই ক্ষেত্ৰত 5 ডাঙৰ হ'ব 0 কিন্তু সৰু হ'ব এইবাৰ এটা বেলেগ এক্সাম্পল ললো -5 আৰু 0 -5 আৰু 0 ৰ ক্ষেত্ৰত -5 টো কোনপিনে আছে বাওঁপিনে আছে 0 টো কিন্তু আকৌ কোনপিনে আছে সোঁপিনে আছে এই ক্ষেত্ৰত কিন্তু 0 টোহে ডাঙৰ হ'ব কাৰণ 0 টো আমাৰ সোঁ হাতত আছে বুজি পাইছা নিশ্চয় আৰু এটা এক্সাম্পল লৈছো -7 আৰু -1 -7 আৰু -1 সংখ্যা ৰেখাত যদি তোমালোকে ভালদৰে গুৰুত্ব দিয়া তেনে দেখা পাবা যে -7 সংখ্যাটো বাওঁ হাতেৰে ধৰিব লাগিব আৰু -1 সংখ্যাটো সোঁ হাতেৰে ধৰিব লাগিব গতিকে এই ক্ষেত্ৰত কিন্তু -7 টো সৰুহে হ'ব -1 টো ডাঙৰ হ'ব নিশ্চয় তোমালোকে এইখিনি বুজি পাইছা অখণ্ড সংখ্যাৰ বিষয়ে এইখিনিয়ে জানিব লগা আছিলে ইয়াতকৈ আৰু বিশেষ নাই গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল আজিলৈ ইমানেই ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ডিবি মন্ত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ